গুড মৰ্নিং এভৰিবডি। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো মেইনলি কেনেকৈ আমি কেনুলেশ্যন কৰোঁ, কেনুলেশ্যনটো দেখুৱাম। এই যিটো ইনজেক্টৰৰ যিটো কানেকশ্যন আছে সেইটো কানেকশ্যন কেনেকৈ কৰে, ফ্ল'ৰেটটো কেনেকৈ কৰা হয়, মিলোৱা হয়, গোটেইখিনি দেখাম। আৰু বিশেষকৈ পেচেণ্টক কেনেকৈ কেনুলেশ্যন কৰিব লাগে, কি কি চাইজ আমি কৰিব পাৰোঁ চিটি স্কেন কৰাৰ আগত, তো সেইটো আজি আপোনালোকক দেখুৱাম। ইয়াতে এজন পেচেণ্টৰ লগত আমি প্ৰেক্টিকেলি এইখিনি দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। আমি পেচেণ্টক সুপাইন পজিশ্যন লৈছোঁ, তাৰপিছত আমি কেনেকৈ কেনুলেশ্যন কৰোঁ এৰিয়াখিনি আমি দেখাম। চাই থাকক আপোনালোকে, ভিডিঅ'টো দেখা পাব ষ্টেপ বাই ষ্টেপ। চ' ফাৰ্ষ্টত আমি দেখাই দিওঁ আপোনালোকক কেনুলাকেইটাৰ চাইজ এবাৰ দেখাই দিলে হ'ল। এইটা কেনুলাকেইটাৰ চাইজ এবাৰ দেখাই দিয়া। এইটো য়েলো কালাৰ, এইটো চাইজটো এবাৰ চাই লওক, লিখা আছে। নেক্সটটো এইটো ব্লু, তাৰ চাইজটো এইটো, আৰু এটা আছে পিংক কালাৰ। এই পিংক কালাৰটো চাইজটো দেখাই দিয়া। তো আমাৰ সেই জৰুৰত হিচাপত, প্ৰয়োজন হিচাপত কেনেকুৱা পেচেণ্ট কৰিছে, কি ফ্ল'ৰাইড দিব, তাৰ ওপৰত ডিপেণ্ড কৰি আপুনি সেই কেনুলেশ্যনটো কৰিব। কৰাৰ আগত জেগাখিনি আমি ভালকৈ চাফা কৰি ল'ব লাগিব, যাতে কোনো ধৰণৰ জাৰ্মছ বাহিৰৰ পৰা পেচেণ্টৰ বডিত এণ্ট্ৰি নহয়। তো সেইটো আমি লক্ষ্য ৰাখিব লাগিব। জেগাখিনি আমি ক্লিন কৰি ল'লোঁ। এতিয়া আমি কেনুলা এটা লগাম। তো আমি জেনেৰেলি এইজন পেচেণ্টৰ কাৰণে আমাৰ ব্লু কালাৰটো এইটো কেনুলা, সেইটো এনেকুৱা কৰি ল'ব। সদায় খেয়াল ৰাখিব যাতে আপোনাৰ হাত আৰু হেৰি চব ষ্টেৰাইল থাকে, আনষ্টেৰাইল হ'লে নহ'ব। সদায় ষ্টেৰিলাইজেশ্যনটো মেইন। চ' এতিয়া এইটো পিক কৰাৰ কাৰণে এই চাওক ভেইনটো ধুনীয়াকৈ দেখিছে। এইটো পিক কৰিলে তাৰ ভিতৰতে গাইডৱাৰ আছে, সেই গাইডৱাৰটো উলিয়াই দিব লাগিব। লাহেকৈ সেইটো গাইডৱাৰ উলিয়াই দিলে, তাক পুছ কৰিছে, বাছ এইটো হৈ গ'ল। এতিয়া আমি এইটো কেনুলাটো পূৰা ফিক্সড কৰি ল'ম, যাতে আমি প্ৰেছাৰ ইনজেক্টৰ লগালেও যাতে ফ্ল' হোৱাৰ সময়ত যাতে ই লৰচৰ নহয় বা ওলাই নাহে, সেইটো কাৰণে এইটো আমি ফিক্স কৰি ল'ম। এইটো টেম্পৰাৰী ফিক্সিং হয়, এইটো উলিয়াই লয়। এতিয়া এইটো আমি উলিয়াই ল'ম। এতিয়া উলিয়াই লোৱাৰ পিছত তাতে আমি কি কৰিম, এতিয়া এনএছ পুছ কৰিম। এনএছ পুছ কৰি আমি ফ্ল'ৰাইডটো চাম ঠিকে আছে নাই, ক'ৰবাত চুৱেলিং হৈছে নেকি বা পেচেণ্টে কিবা কমপ্লেইন পাইছে নেকি, গোটেইখিনি আমি সুধি ল'ম। এতিয়া আমি তাতে এনএছ পুছ কৰিম। এতিয়া আমি এনএছ পুছ কৰিম। এতিয়া এনএছ পুছ কৰি চাম কিবা চুৱেলিং আছে নেকি বা পেচেণ্টে কিবা কমপ্লেইন পাইছে নেকি, বা ফ্ল'ৰাইডটো আপুনি নিজে ফিল কৰিব ঠিকে আছে। যদি ঠিকে আছে, এতিয়া আমি কি কৰিম, প্ৰেছাৰ ইনজেক্টৰ যিটো কানেক্টৰ আছে সেইটো আমাৰ ফ্ল'ৰাইড ছেট কৰিম, লগাই দিম। এইটো আমি প্ৰেছাৰ ইনজেক্টৰৰ লাইনটো কানেকশ্যন কৰি দিম। ঠিকে আছে। এতিয়া আমি কি কৰিম, এই প্ৰেছাৰ ইনজেক্টৰৰ যিটো ডিছপ্লে আছে, সেই ডিছপ্লেত আপোনাৰ ফ্ল'ৰাইড আছে। আপোনাৰ প্ৰয়োজন অনুযায়ী আপুনি সেই ফ্ল'ৰাইডটো ছেট কৰিব আৰু পেচেণ্টক ইনষ্ট্ৰাকশ্যন দি যাব, যাতে মেডিচিন যেতিয়া বডিত যাব তেতিয়া পেচেণ্টৰ অকণমান গাটো গৰম লাগিব পাৰে, লৰচৰ কৰিব নালাগে, উশাহ কেতিয়া বন্ধ কৰিব লাগে নালাগে, গোটেইখিনি বুজাই দিব। সেই অনুপাতে আপুনি স্কেনটো কৰি ল'ব। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাইছে নিশ্চয়। যদি ভাল পাইছে কমেণ্ট কৰি জনাব।